মুখ্যমন্ত্ৰীৰ সংবাদমেল চাই কি ভাৱ আহিল ভূপেন বৰাৰ মনলৈ। CM মানে আমি চিফ মিনিষ্টাৰ বুলি কওঁ, কিন্তু তেখেতৰ কথাখিনি শুনি এনেকুৱা লাগিছিলে যে CM মানে ক্ৰেডিট মংগাৰ। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীলৈ তীক্ষ্ণ খেল ভূপেন বৰাৰ। মানে ধাৰৰ হৈ পেলাই যেনেকৈ ফিজ মংগাৰ, তেনেকৈ এতিয়া চিফ মিনিষ্টাৰ নহয়, ক্ৰেডিট মংগাৰ। প্ৰশ্ন মুখ্যমন্ত্ৰীক, অৰুণাচলতকৈ জনমূৰি আয় কম কিয় অসমৰ? কিয় মেঘালয়তকৈ বেয়া অসমৰ অৰ্থনীতি? তেওঁক আমি ধনী মানুহ বুলি ক'ম নে মূৰ্খ বুলি ক'ম? এতিয়া অসমৰ অৱস্থাটো সেইটো হৈ আছে। আপুনি অৰুণাচলক অভাৰটেক কৰি দেখুৱাওক পাৰ কেপিটা ইনকামত। আপুনি ইউ বিট মেঘালয় এণ্ড মিজোৰাম ইফ ইউ কেন। 1 জানুৱাৰীত এক মত বিনিময় অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত ৰাজ্যৰ অৰ্থনীতিৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ দাবীক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ হাতত নথি লৈ সংবাদমেল ভূপেন বৰাৰ। আজিৰ পৰা 490 দিন আছে তেখেতৰ কাৰ্যকাল। আজিৰ পৰা 490 দিন আছে। আমি কাউণ্ট ডাউন ঘূৰি বনাবলৈ দিছোঁ। 400 দিন যেতিয়া থাকিব ৰাজীৱ ভৱনত লগাম, অসমৰ প্ৰত্যেকটো জিলা কংগ্ৰেছৰ কাৰ্যালয়ত লগাম। আজিৰ পৰা 400 দিন আছে। যিদিনাখন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 400 দিন থাকিব আৰু এখন ৰাজ্যৰ আৰ্থ সামাজিক বিকাশ এতিয়া লোনৰ হৈ পেলাই এজন মুখ্যমন্ত্ৰীয়ে যেনেকৈ ওকালতি কৰিছে। মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰি ভূপেন বৰাৰ মুখত CMৰ নতুন সংজ্ঞা। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেছ মিটখন আপোনালোকৰ মাধ্যমেৰে চাইছিলোঁ। চাই থাকোঁতে এনেকুৱা ভাৱ হৈছিলে CM মানে আমি চিফ মিনিষ্টাৰ বুলি কওঁ, কিন্তু তেখেতৰ কথাখিনি শুনি এনেকুৱা লাগিছিলে যে CM মানে ক্ৰেডিট মংগাৰ, যোনে ধাৰৰ হৈ পেলাই যেনেকৈ ফিজ মংগাৰ, তেনেকৈ এতিয়া চিফ মিনিষ্টাৰ নহয়, ক্ৰেডিট মংগাৰ। ধাৰ লোৱাটো যোনে নিজৰ যোগ্যতা আৰু প্ৰতিপত্তি বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে, তেওঁৱে হৈছে ক্ৰেডিট মংগাৰ CM। সিমানেই নহয়, বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে ঋণ গ্ৰহণৰ সপক্ষে দি অহা যুক্তিক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীক অৰ্থনীতিৰো পাঠ দিছে ভূপেন বৰাই। ধৰক অসমৰ এজন কৰ্মচাৰী 1 লাখ টকা দৰমহা পায়। তেওঁ ধনী মানুহ দেখাবৰ কাৰণে এখন ফৰ্চুনাৰ কিনিলে, ফৰ্চুনাৰ গাড়ী, আৰু বিভিন্ন জেগাত অফিচত ফৰ্চুনাৰ লৈ যায়, ফুৰিবলৈ গ'লে ফৰ্চুনাৰ লৈ যায়। তেওঁ এটা ইম্প্ৰেশ্যন দিলে যে মই এখন 55 লাখ টকীয়া গাড়ী চলাম, আৰু তেওঁ মাহে ইনষ্টলমেণ্ট দিব লাগে 48,000। 1 লাখ টকীয়া দৰমহা পায় আৰু 48,000 টকা ইনষ্টলমেণ্ট দিয়ে, EMI, এভৰি মন্থ ইনষ্টলমেণ্ট। এতিয়া তেওঁক আমি ধনী মানুহ বুলি ক'ম নে মূৰ্খ বুলি ক'ম? এতিয়া অসমৰ অৱস্থাটো সেইটো হৈ আছে। আমাৰ GDPৰ 48% আমি লোন লৈ আছোঁ। ইফালে ৰাজ্যৰ GDP আৰু গড় জনমূৰি আয়ৰ প্ৰসংগৰেও মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত থাকিবলগীয়া অসম এতিয়া GDP আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত কেই নম্বৰ স্থানত বুলি প্ৰশ্ন ভূপেন বৰাৰ। এই 10খন যি মই দেখাইছিলোঁ আপোনালোকক GDPত টপ 10, সেইটোতো দূৰৰ কথা। পাৰ কেপিটা ইনকামত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, মেঘালয়, অৰুণাচলতকৈ অসম পিছত আছে। পাৰ কেপিটা ইনকামৰ ফালৰ পৰা অৰুণাচল, মেঘালয়, মিজোৰামতকৈ অসম পিছত আছে। মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, 2026ৰ আগত আপুনি টপ 10 ৰাজ্যবিলাকক অতিক্ৰম কৰিব নালাগে। 2026ৰ আগত আপুনি টপ 10লৈ সোমাব নোৱাৰে। যদি আপোনাৰ সামৰ্থ্য আছে, ডাবল ইঞ্জিন চৰকাৰ বুলি কয়, আপুনি অৰুণাচলক অভাৰটেক কৰি দেখুৱাওক পাৰ কেপিটা ইনকামত। আপুনি ইউ বিট মেঘালয় এণ্ড মিজোৰাম ইফ ইউ কেন। ইউ কেনট।
গতিকে এই যিখিনি মুখ্যমন্ত্ৰীয়ে তথ্য বিভাগ ঘটাইছে সেইকাৰণে মই এই কথাখিনি কৈছোঁ। ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমেন আলীৰ বিধায়ক পদ খাৰিজ নকৰাক লৈও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক কঠোৰ সমালোচনা কৰে ভূপেন বৰাই। ভূপেন বৰাৰ দাবী, অদক্ষ সিদ্ধান্ত লৈছে বিধানসভাৰ অধ্যক্ষই। অধ্যক্ষই অপমান কৰিছে অসম আন্দোলনৰ শ্বহীদক। কাৰণ আমি চেয়াৰমেন আলী কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰি MLA পদ খাৰিজ কৰিবৰ কাৰণে এইকাৰণে কৈছিলোঁ যে অসম আন্দোলনৰ শ্বহীদসকলক তেওঁ অপমান কৰিছিল। অসম আন্দোলনৰ শ্বহীদক দল মত নিৰ্বিশেষে ৰাজীৱ গান্ধী নাগৰীয়া নেতৃত্বত স্বাক্ষৰ হোৱা অসম চুক্তিৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হৈছিল। যি শ্বহীদক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিলে আৰু যি শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসমত এটা আঞ্চলিক দলে দুবাৰকৈ চৰকাৰ কৰিছিলে, সেইসকল নমস্য শ্বহীদক অপমান কৰাৰ কাৰণে আমাৰ দলৰ এগৰাকী বিধায়কক আমি দলৰ পৰা বহিষ্কাৰ কৰিছিলোঁ। আৰু বহিষ্কাৰ কৰাৰ সূত্ৰে মই কৈছিলোঁ যে তেওঁক MLA পদটো খাৰিজ কৰিব লাগে। সেইকাৰণে মই অধ্যক্ষগৰাকীক ৰাজনৈতিকভাৱে অধ্যক্ষ বুলি কৈছোঁ যে তেওঁ অকল MLA গৰাকীক মুখ্যমন্ত্ৰীৰ কথামতে সুৰক্ষা দিয়াতে ব্যস্ত নহয়, তেওঁ অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰিছে, জাতীয় সত্তাটোৰ প্ৰতি অপমান কৰিছে।